হেল্ল' ফ্ৰেণ্ডছ, মই জিনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ইউটিউব চেনেলত নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিহেতু অংগনবাদী কৰ্মী বাইদেউসকললৈ অসম চৰকাৰে দিলে উপহাৰ মোবাইল, আৰু এই উপহাৰৰ মোবাইলটো সংগ্ৰহ কৰিবলৈ মই গৈ আছোঁ ICDS প্ৰজেক্টৰ অফিচলৈ। গতিকে বন্ধু বান্ধৱীসকল আৰু মোৰ মৰমৰ অংগনবাদী কৰ্মী বাইদেউসকলক ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি এই ভিডিঅ'টো বনালোঁ। গতিকে আশা কৰোঁ সকলো অংগনবাদী বাইদেউসকলে সহায় সহযোগিতা কৰিব। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু তেতিয়াহে গোটেইখিনি কথা বুজি পাব। আৰু কেনেকুৱা ধৰণৰ মোবাইল মই সংগ্ৰহ কৰিলোঁ আপোনালোকে চাওক। এয়া হৈছে আমাৰ ICDS প্ৰজেক্ট অফিচটো, আৰু এই অফিচৰ পৰাই মই এতিয়া মোৰ মোবাইলটো সংগ্ৰহ কৰিম। গতিকে এই মোবাইলটো আপোনালোকে কোনে কোনে পোৱা নাই, আৰু যদিও পোৱা নাই হয়তো আপোনালোকৰ অফিচত দিব। আপোনালোকক সকলোকে মাতিব আৰু এনেদৰে মই লোৱাৰ দৰে আপোনালোককো মোবাইল উপহাৰ দিব। আৰু মই মোবাইলটো লৈ বহুত গৰম আছিল, সেয়েহে বাহিৰলৈ ওলাই আহিলোঁ আৰু মোবাইল দোকান এখনত সোমাই মোৰ মোবাইলটো, যিহেতু অফিচৰ পৰা দিয়া মোবাইল, মই ৰিস্ক নল'লোঁ। মোবাইলটো দোকানীৰ হাতেৰে আনবক্সিং কৰিলোঁ, আৰু আনবক্সিং কৰি যিহেতু এই মোবাইলত পোষণ ট্ৰেকাৰৰ কাম কৰিব লাগিব, চিমটো ভৰাই ল'লোঁ। বহুত গৰমৰ বাবে তাতে ৰৈ থাকিব নোৱাৰি ঘৰলৈ উভতি আহিলোঁ। যিহেতু ছোৱালীৰ এক্সাম চলি আছে, তাই অকলে পঢ়া শুনা কৰি আছে। তাইৰ পিছফালে বহি এই মোবাইলৰ কোৱালিটিটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। চাওক, আপোনালোকে এনেকুৱা ধৰণৰ মোবাইল অংগনবাদী কৰ্মী বাইদেউসকললৈ আমাৰ অসম চৰকাৰৰ ফালৰ পৰা উপহাৰ দিছে। আৰু কাৰ কেনেকুৱা লাগিছে মোবাইলটো চাই অংগনবাদী কৰ্মী বাইদেউসকলে এটাকৈ কমেণ্ট জনালে বহু ভাল পাম। গতিকে আজিলৈ ধন্যবাদ।